নমস্কাৰ আমাৰ PYQ যেটো সিৰিজ চলাই আছিলো তাৰে আজি আমাৰ 2 নম্বৰ ক্লাস আৰু আপোনালোকে এই সিৰিজটো ভালদৰে ফলো কৰি যাব প্ৰিলিমছ উইথ KSGS ফ্ৰী ক্ৰেশ কোৰ্স হ'ব প্ৰথম আমি আসাম পাৰ্টটো শেষ কৰি লম প্ৰিভিয়াস 10 ইয়াৰ্স কোৱেশ্চন ডিসকাস কৰিম কোৱেশ্চন খিনি নকৰো তাৰ লগতে টপিকটো যেটো আছে তাৰ ওপৰত আমি ডিটেইলছত পঢ়ি যাম আৰু যাতে নেক্সট যদি কিবা কোৱেশ্চন আহে ইয়াৰ ওপৰত আপোনালোকে কৰিব পাৰিব ঠিক আছে এটো আপোনালোকে ফলো কৰক বহুখিনি কামত আহিব ওকে আমি এতিয়া আজি আৰম্ভ কৰো 2022 ৰ কেইটামান কোৱেশ্চন ঠিক আছে প্ৰথম কোৱেশ্চনটো চাওক ইয়াত দিয়া আছে কনসিডাৰ দা ফলোইং স্টেটমেন্টস এবাউট tea in Assam The Singphos were already familiar with tea before it became more widely known আৰু second statement to আছে যে Bruce brothers are considered to be pioneers of Assam tea আৰু third statement to আছে যে Assam company was founded in 1835 আৰু এই কেইটাৰ ভিতৰত কোনটো শুদ্ধ হদিছে এতিয়া আপোনালোকে যদি আমাৰ আসাম জিওগ্ৰাফিৰ ক্লাস কৰিছিলে তাত গম পাইছিলে যে আসাম কোম্পানী ঠিক আছে আসাম কোম্পানী যেটো ফাৰ্স্ট কোম্পানী আছিল টিৰ ওপৰত কিমান চনত 1839 চন 1839 ত এস্টাবলিশ কৰা হৈছিল ইয়াৰ পৰা যদি চাই গম পাব এই স্টেটমেন্টটো ডাইৰেক্ট ভুল হৈ আছে এটো ভুল মানে তিনি ভুল যদি আপোনালোকে কি কৰিব যত 3 আছে অলৰেডি কাটি দিয়ক এটো কাটক ওকে আমাৰ অপচন দুটা কমি গল এতিয়া এটোটো সকলে জানে ব্ৰুচ ব্ৰাদাৰ yes 2 is correct but এটা কথা মন কৰিব সিংফো সকল ঠিক আছে সিংফো সকলে আগতে প্ৰথমে অলৰেডি জানিছিলে ঠিক আছে টিৰ লগত তেওঁলোক ফেমিলিয়াৰ আছিল ওকে সো অপচন 1 and 2 is correct so answer to কি হ'ব আপোনাৰ only 1 and 2 correct question incorrect কৈছে yes select the correct statement এটো ভালদৰে পঢ়ি চাব তাৰ পাছত এটো কোৱেশ্চন চাওক এটো আপোনাৰ 2022 ৰে কোৱেশ্চন হয় ইয়াত আপোনাৰ ইভেন্ট কিছুমান দিছে আৰু ইয়াতে আপোনাৰ সন দিছে মিলাব দিছে সকলোৱে জানে ইয়ান্দাবু ট্ৰিটি ইয়ান্দাবু সন্ধি কিমান চনত হৈছিল ব্ৰিটিছ আৰু কাৰ মাজত মানৰ মাজত 1826 ডেট টু কিমান কমেন্ট কৰি জনাব আৰু ফাৰ্স্ট আসামিজ ম্যাগাজিন অৰুণোদয় পাবলিশড কিমান আছিল 1846 যদি আপোনালোকে আমাৰ আসাম এণ্ড ইটস পিপল এই সিৰিজটো কৰি আছে তেনেহলে ক্লাস নাম্বাৰ 2 পাই যাব ঠিক আছে নাও তাৰ পাছত annulment of the IMDT Act 1983 by Supreme Court এটো কিমান চনত হৈছিল 2005 ত চাওক মই আপোনালোকক কৈ দিছো ইয়াৰ বিষয়ে যিখন আপোনাৰ IMDT The Illegal Migrants Detention and Tribunals Act ইয়াৰ বিষয়ে আমি পিছত চাম আৰু এখন আপোনাৰ সৰ্বানন্দ সোণোৱাল বসেছ ইউনিয়ন অফ ইন্ডিয়া যি কেছ চলিছিল আপোনালোকে নিশ্চয় জানে আৰু তাৰ পিছতে কি কৰা হৈছিল it was struck down by the Supreme Court of India in 2005 ঠিক আছে সো ইয়াত আপোনাৰ কিমান চনত কৰা হৈছিল annulment of the IMDT Act 1983 by Supreme Court yes 2005 আৰু এটো আমি পিছত ডিসকাস কৰিম সৰ্বানন্দ সোণোৱাল বসে সুপ্ৰিম কোৰ্ট কেছটো কি হয় বা IMDT Act খন কি হয় ওকে তাৰ পিছত যদি চাই C2 বাছিল কোট এস্টাবলিশমেন্ট অফ আসাম মেডিকেল কলেজ 1947 ওকে সো ইয়াৰ পৰা আমি কি গম পালো A to B1 yes A to B1 দুটাত আছে ঠিক আছে গটিকে প্ৰথমে আপোনালোকে কি কৰিব এই দুটা ক্যান্সেল কৰি লব যদি দুটা জানে বা এটাও জানে অপচনত যাব প্ৰথম অপচনত গৈ যিমান পৰে কি কৰিব চাব এলিমিনেট কৰিব চাব ঠিক আছে ওকে কি পালো আমি C4D3 মানে বি কারেক্ট ঠিক আছে দুটা কোৱেশ্চন হৈ গল নাও নেক্সট কোৱেশ্চন ইয়াতে দিয়া আছে যে এপিগ্ৰাফ লিষ্ট 1 ত এপিগ্ৰাফ দিয়া আছে আৰু লিষ্ট 2 ত ৰুলাৰ সকল দিয়া আছে কোনে কোনখন এপিগ্ৰাফ গ্ৰান্ট কৰিছে বেলেগ নাজানিলো আপোনালোকে হয়তো আমি পঢ়িছিলো নিধানপুৰ ঠিক আছে নিধানপুৰ গ্ৰান্ট কোনে কৰিছিল ভাস্কৰ বৰ্মন ওকে তাৰ পিছত যদি চাই আপোনালোকে বাৰা গংগা কোন আছিল ভুটি বৰ্মন মনত পেলাওক ক্লাছখিনি আমি কৰিছিলো আসাম হিষ্ট্ৰীৰ ওপৰত তাৰ পিছত গাস্তাল এটো কোনে কৰিছিল গোপালা বৰ্মন ঠিক আছে অলপ পিছত আপোনালোকে মই দেখুৱাই দিম তাত গম পাই যাব আৰু এটো বাছি গল তো ইয়াটো হ'ব আপোনাৰ A to B1 C4D3 A to B1 C4D3 option D now it is important question ইয়াত কৈছে যে which of the following Purans contains reference to ancient Assam যে তলত দিয়া কোনকেখন পুৰাণৰ পৰা আমি প্ৰাচীন অসমৰ বিষয়ে পাওঁ মাৰ্কেন্ডিয়া কান্দা নাৰদিয়া বিষ্ণু পুৰাণ এতিয়া আপোনালোকে যদি মন কৰে আমি
এনচিয়েন্ট আসাম যেতিয়া পঢ়ি আছিলো তাতে পাইছিলো যে অসমৰ বিষয়ে কোন কেইখন আমি পুৰাণত পাওঁ হয় নাই কালিকা পুৰাণ মাৰ্কেণ্ডিয়া নাৰদীয়া ব্ৰহ্মা স্কন্দ অগ্নি বিষ্ণু পুৰাণ আৰু লগতে হিউৱেন চাঙৰ যি CU কি আছিলে তাতো আমি পাইছিলো বস্তুখিনি আমি পিছত আকৌ চাম যদি আপোনালোকে আগতে চাইছে আপোনালোকে গম পাব তেনেহলে ইয়াতে কি হ'ব আপোনাৰ গোটেই কেইখনতে আমি এনচিয়েন্ট আসামৰ বিষয়ে পাওঁ তো এনসাৰ কি হ'ব 1 2 3 and 4 ঠিক আছে ওকে আই থিংক বুজি পাইছে আপোনালোকে বুজাৰ কোনো কথা নাই ইয়াতে লিষ্টখন দিয়া আছে আৰু PDF টো যদি ল'ব বিচাৰে কন্টাক্ট কৰিব পাই যাব ইয়াতে ভালদৰে ধুনীয়াকৈ বস্তুবোৰ কৰোৱা হৈ আছে নাও নেক্সট কোৱেশ্চন এটো ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ভাল কোৱেশ্চন ইয়াত দিয়া আছে যে এৰেঞ্জ দা ফলোইং এন্টি ব্ৰিটিছ আপৰাইজিং ইন ক্ৰনলজিক্যাল অৰ্ডাৰ পথৰুঘাট আপৰাইজিং ফুলগুৰি আপৰাইজিং এণ্ড ৰঙিয়া আপৰাইজিং ঠিক আছে আপোনালোকে প্ৰথমে চাই লওক যে অসমত যিবোৰ পিজেন্ট আপৰাইজিং হৈছিলে ঠিক আছে পিজেন্ট আপৰাইজিং এট ফুলগুৰি 1861 আৰু আপোনালোকে জানে ইয়াৰ কাৰণ কি আছিল ওপিয়াম যি কাল্টিভেশন বেন কৰিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে 1860 ই এটা কাৰণ আছিল আৰু লগতে এটা কি ওলাইছিলে ৰিউমাৰ এটা ওলাইছিলে যে ব্ৰিটিছ গভৰ্ণমেণ্টে বেটেল নাট আৰু বেটেলৰ ওপৰত কি কৰিব টেক্স বহাব ঠিক আছে তো এইখিনি শুনাৰ পাছত ফুলগুৰি অঞ্চলৰ কৃষকসকলৰ খং উঠিছিল আৰু লগতে তেওঁলোকে প্ৰটেষ্ট কৰিব ওলাই আহিছিল এটা ডাঙৰ কাহিনী আছে কাহিনীটো আমি পিছত পঢ়ি থাকিম এতিয়া যেটো আমি PYQ কৰি আছো সো আমি প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা আমি চাই আছো তো 1861 ত আপোনালোকৰ ফুলগুৰি বিদ্ৰোহ হৈছিল লগতে ৰিজন দুটা সাইড হ'ব পাৰে ৰিজন দুটা আহিব পাৰে দেন পথৰুঘাট ফুলগুৰি আপৰাইজিং তো 1861 আমি পালো নেক্সট দুটা চাও আৰু কি কি আছে পথৰুঘাট আৰু ৰঙিয়া তাৰ পিছত যদি চাই 1893 ঠিক আছে ডিসেম্বৰ 1893 আৰু জানুৱাৰী 1894 ইয়াৰ ভিতৰতে আপোনাৰ যি ৰঙিয়া ঠিক আছে ৰঙিয়া পিজেন্ট আপৰাইজিং হৈছিল আৰু ইয়াতো কি হৈছিল গভৰ্ণমেণ্টে টেক্স বহাইছিল আৰু টেক্স কালেক্ট কৰিব গৈ যিবোৰ গাঁওবাসী আছিল তেওঁলোকক বহুত হাৰাসমেন্ট কৰিছিল লগতে তেওঁলোকৰ যিবোৰ পোহনীয়া ধৰক কেটেল আছিল সেইবোৰকো লৈ আহিছিল টেক্স জুনে জুনে দিব পৰা নাছিল সো বহুত অত্যাচাৰ চলিছিল আৰু সেই কাৰণে এই ৰঙিয়া আপৰাইজিং ৰঙিয়া পিজেন্ট আপৰাইজিং হৈছিল কিমান 1893 মানে আমি এটা কথা কি গম পালো ফুলগুৰিৰ পাছত ৰঙিয়া হৈছিল আৰু তাৰ পিছত যদি চাই 1894 ত হৈছিল আপোনাৰ পথৰুঘাট কৰ হয় দৰঙৰ ঠিক আছে দৰঙৰ এখন ঠাই হয় দৰঙৰ এখন গাঁও আৰু এই পিজেন্ট আপৰাইজিং পথৰুঘাট কৃষক বিদ্ৰোহ 1894 চন 1894 ত হৈছিল আৰু আপোনালোকে জানে তাৰো মেইন কেছ কি আছিল যে টেক্স ঠিক আছে বস্তুবোৰৰ টেক্স পাই 70 to 80% বহাই দিছিল ওকে আৰু after that arrangement were made by peasants of Pothoruঘাট in Dorong district ঠিক আছে Pothoruঘাট এখন Dorong districtৰ ঠাই হয় to organize a rice mill তো ইয়াৰ ওপৰত প্ৰতিবাদ কৰিবৰ কাৰণে বা আলোচনা কৰিবৰ কাৰণে আপোনাৰ Pothoruঘাটত এখন ৰাইজ মিল বহিছিল আৰু তাতে আহি ব্ৰিটিছে কি কৰিল ওকে গম পাইছে আৰু এই ঘটনাটোক জালিৱানাৱালা বাগ অফ আসাম বুলি কোৱা হয় তাক yes Pothoruঘাট peasant uprising of আৰু লগতে মন কৰিব যে ডলি ৰন বুলি কোৱা হয় কিয় এই ৰনত আপোনাৰ এটা ৰিজন মতে যেতিয়া ব্ৰিটিছে খেতিয়কসকলক পথৰুঘাটৰ খেতিয়কসকলক আক্ৰমণ কৰিছিল তেতিয়া মানে কি হৈছিল খেতিয়কসকল আক্ৰমণাত্মক হৈছিল তলত থকা ডলি চপৰা মাটি হিল হেবোৰেৰে কি কৰিছিল এটেক কৰিছিল পুলিচক সো তাৰ পৰা ডলি ৰন বুলি আমি গম পাও লগতে ডলি পুৰাণ তাৰ পৰা আমি ইয়াৰ বিষয়ে আমি জানো ঠিক আছে পথৰুঘাট পিজেন্ট আপৰাইজিং গতিকে ইয়াৰ পৰা যদি আমি চাও কি পাব প্ৰথম হৈছিল আপোনাৰ ফুলগুৰি তাৰ পিছত ৰঙিয়া তাৰ পাছত পথৰুঘাট ঠিক আছে ডেট কেটা গম পালে 231 আছে নে কৰবা 2 নো yes 231 yes option B is correct okay তো ইজি কোৱেশ্চন আপোনালোকে বস্তুবোৰ গম পাই গল তাৰ পাছত ইয়াত মিলাব দিছে arrange the following external invasion of Assam in chronological order ঠিক আছে ইয়াত invasion of Bakhtiyar Khilji invasion of Turbak invasion of Mir Jumla invasion of Sikandar Shah মই এটা লিষ্ট দি দিছো এখন মতে চাওক ইনভেজন খিনি যদি চাই Bakhtiyar Khilji তাৰ পিছত Ghiasuddin Iwas Khilbi Tughril Khan Muhammad Shah Sikandar Shah Alauddin Hussein Shah Turbak Khan Mir Jumla গতিকে ইয়াৰ ভিতৰত যদি চাই Bakhtiyar Khilji প্ৰথম আহিব তাৰ পিছত যদি চাই এই লিষ্টখন Sikandar Shah okay Sikandar Shah then Turbak Khan yes Turbak Khan আৰু Mir Jumla মানে 1423 আছে নে কৰবাত 1423 yes option B is correct okay এটো মনত ৰাখি থব এটো অৰ্ডাৰটো দিবও পাৰে এই কেজন নেদি ইয়াৰ পৰা মাজৰ পৰা
কোনোবা কেইজন দি দিব পাৰে আপোনালোকে মনত ৰাখি থৈ দিব তেনেহলে কৰিব পাৰিব ওকে ইজি ভেৰি ইজি নাও নেক্সট কুৱেশ্যন এটো একদম এই দুটা কুৱেশ্যন ইজি আমি আপোনালোকে যদি আমাৰ ক্লাছবোৰ কৰি আছে তেনেহলে ডাইৰেক্ট কৰিব পাৰিব পজ কৰি নিজে এনসাৰবোৰ কৰিব পাৰিব প্ৰথম কোনটো কৰো yes প্ৰথম এটো কৰো দুইটা ইজি ইয়াত কৈছে with reference to the geopolitical situation of selected districts of Assam which of the following statement is are correct বাদ দিয়ক মানে ইয়াত তিনটা স্টেটমেন্ট দিছে কোনকেটা কাৰেক্ট কৈছে নাম্বার 1 all BTR districts share border with Bhutan প্ৰথমে আপোনালোকে জানিব লাগিব যে BTR ত কি ডিস্ট্ৰিক্ট আছে হয়নে পিছত আমি সামগৈ নাও মেপখন আমি ওকে সাম তাৰ আগত আমি অপচন কি কয় statement কেটা পঢ়িলও Kasar district shares border with the state of Manipur Mizoram Tripura and Meghalaya so মেপখন ভালদৰে জানিব লাগিব আৰু 10 বাৰতকৈ ওপৰত আমি আসাম মেপ পঢ়াইছিলো আসাম জিওগ্ৰাফি সেশনত তাৰপিছত 3 নম্বৰ স্টেটমেন্টটো দিছে দা ডিস্ট্ৰিক্ট অফ ধুবুৰী কাছাৰ এণ্ড কৰিমগঞ্জ শেয়াৰ বৰ্ডাৰ উইথ বাংলাদেশ আমি তিনিৰ পৰাই যাওঁ ঠিক আছে 3 নম্বৰ স্টেটমেন্টটো চাওঁ কি কৈছে ধুবুৰী কাছাৰ এণ্ড কৰিমগঞ্জে বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰে হয় নে নহয় চাওঁ এখন আপোনাৰ বাংলাদেশৰ লগত ধুবুৰী কৰি আছে কৰিমগঞ্জ এণ্ড কাছাৰ yes বাংলাদেশৰ লগত এই তিনিখন ডিস্ট্ৰিক্টে কি কৰিছে বাউন্ডাৰী শেয়াৰ কৰিছে ওকে yes I know আমি পাই গলো সব মই আকৌ কৈছো প্ৰথমে আপোনালোকে এলিমিনেট কৰিব যাব যেহেতু আমি এটা প্ৰেক্টিস কৰি আছো অলৰেডি মই বহুখিনি নিয়ম শিকাই দিছো কেনেকে অপচনটো খৰু কৰিব পাৰে কিন্তু এতিয়া যেহেতু আমি প্ৰেক্টিস কৰি আছো হেকাৰণে গুটেখিনি বস্তুৱে চাম গুটেখিনি বস্তু আমি কি কৰিম ডিসকাস কৰি যাম ওকে তাৰ পাছৰ 2 নম্বৰ স্টেটমেন্টটো চাওঁ কাছাৰ ডিস্ট্ৰিক্ট শেয়াৰ বৰ্ডাৰ উইথ Kasar district share border with the state of Manipur, Mizoram, Tripura and Meghalaya. Kasare কি কৈছে মণিপুৰ মিজোৰাম ত্ৰিপুৰা এণ্ড মেঘালয়ৰ লগত বৰ্ডাৰ শেয়াৰ কৰে হয়নে নহয় এখন কাছাৰ মণিপুৰৰ লগত কৰে yes কৰে মেঘালয়ৰ লগত কৰে মিজোৰামৰ লগত কৰে ত্ৰিপুৰাৰ লগত নকৰে কাছাৰে ত্ৰিপুৰাৰ লগত নকৰে ঠিক আছে কাছাৰে চাওক মণিপুৰৰ লগত কৰি আছে মেঘালয়ৰ লগত কৰি আছে আৰু মিজোৰামৰ লগত কৰি আছে ত্ৰিপুৰাখন এইখন দেখিছে ত্ৰিপুৰাৰ লগত নকৰে ইয়াৰ পৰা আপুনি কি গম পালো যে 2 নম্বৰ স্টেটমেন্টটো আমাৰ ভুল হৈ গল এটো ভুল সো যেহেতু কারেক্ট বিচাৰিব দিছে যত টু আছে ন অপচন কেটা প্ৰথমে আতৰাই দিয়ক মানে এটু আৰু এটুটো গলে থাকিল কি অনলি 1 আৰু 1 and 3 আমি তো 3 টো পালোৱে শুদ্ধ বুলি এটা 1 2 চাও all BTR districts share border with Bhutan এটা BTR ৰ ভিতৰত কোন কেখন ডিস্ট্ৰিক্ট আছে ঠিক আছে হেখিনি আমি জানিব লাগিব প্ৰথমে এটা ভুটান যদি চাই ভুটানৰ লগত আপোনাৰ কুকুৰাজাৰ চিৰাং বাক্সা উডালগুৰি এই চাৰিখন ডিস্ট্ৰিক্টে কি কৰি আছে শেয়াৰ কৰি আছে বাউন্ডাৰী এটা এখন আছে তামুলপুৰ ওকে গটিকে আপোনালোকে যদি চাই BTR বৰ্ডাৰলেণ্ড টেৰিটৰিয়েল এৰিয়া কি আছিল BTR ফুল ফৰ্ম কি আছিল BTC বা BTR বৰ্ডাৰলেণ্ড টেৰিটৰিয়েল ৰিজন এটা যদি চাই গোটেইখন ডিস্ট্ৰিক্টে কি কৰি আছে ভুটানৰ লগত আপোনাৰ বাউন্ডাৰী শেয়াৰ কৰি আছে সো অপচন 1 is also correct okay গটিকে ইয়াৰ answer to কি হ'ব 1 and 3 only ঠিক আছে 1 and 3 only C ঠিক আছে correct answer C মনত ৰাখিব এটো ভুল ওকে আপোনালোকে আসাম জিওগ্ৰাফিৰ ক্লাছবোৰ চালে আপোনালোকে গম পাই যাব ইয়াত আমি বহুত ভালদৰে মেপখন পঢ়াইছো নাও এটো কোৱেশ্যনও আপোনাৰ 2022 ৰে হয় ইয়াত কি কৈছে যে with reference to the tributaries of the Brahmaputra and Barak rivers in Assam which of the following is are correct ইয়াত কি কৈছে Huankiri Jiavharali Dikho Manas North Bank tributaries of Brahmaputra আৰু বুঢ়ীদিহিং ভুগদৈ কপিলি কৃষ্ণাই সাউথ বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ তাৰ পিছত কি কৈছে ধলেশ্বৰী ৰাইডাক লংগাই জিৰি ট্ৰিবিউটাৰি অফ বৰাক ৰিভাৰ এটো একেবাৰে ইজি হয় না এইকেখন আপোনাৰ নৰ্দাৰ্ণ মেজৰ ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে এখিনি আপোনাৰ উত্তৰ পাৰৰ নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ কি আছে আই জিয়াধল হুৱনখিৰি ৰঙানৈ ডিক্ৰং বুৰৈ বৰগংগা জিয়াভৰালি গাভৰু হয় নাই পাঁচ নৈ জিয়াধনচেৰি বৰনদী পুঠিমাৰি তেনেকৈ সাউথ বেংক ৰিভাৰ খিনিও আছে আপোনাৰ সাউথ বেংক এখিনি চাব বাকি এইখন আছে আপোনাৰ বৰাকৰ মনত ৰাখিব বৰাকৰ এখিনি নৰ্থ বেংকৰ জিৰি ডালু লবক জাতিংগা মাদুৰা লাৰাং এখিনি আপোনাৰ নৰ্থ বেংক আৰু এখিনি আপোনাৰ সাউথ বেংক সুনাই সিংলা ঠিক আছে কাটাখাল লংগাই আৰু ধলেশ্বৰী গটিকে এই লিষ্টখন আপোনাৰ সন্মুখত আছে বাকি এই অপচন কেইটা এটোতে একো টান নহয় দেখাত ডাঙৰ লাগিছে আপোনালোকৰ নদীখিনিৰ নাম যদি চাই বৰাকত সাউথ বেংক নৰ্থ বেংক কৰি দিয়াই নাই ঠিক আছে তো এটো ইজি হৈ গল বাকি ইয়াত আপোনালোকে সাউথ কোনখন নৰ্থ কোনখন চাই ফালে এই কোৱেশ্যনটোৰ এনসাৰ কৰক ঠিক আছে 43 হোমৱৰ্ক লিষ্টখন আকৌ দিছো স্ক্ৰিনশ্বট মাৰক চাই লওক নাই নাও নেক্সট কোৱেশ্যন ইয়াত আমি প্ৰথমে এটো কৰিম
ওকে এটো কৰো ভাস্কৰাব্দ which has been added to the official calendar of government of Assam is counted from এটো বঢ়িয়া কোৱেশ্চন the date of accession of Bhaskar Burman the date of birth of Bhaskar Burman the date of death of Bhaskar Burman none of the above আমি যেতিয়া পঢ়ি আছিলো আপোনালোকে নিশ্চয় গম পাইছিলে হয়নে বৰ্মন ডাইনেষ্টিৰ বিষয়ে গুটেখিনি কিঙৰ বিষয়ে আমি চাইছিলো ভাস্কৰ বৰ্মনৰ বিষয়ে আমি চাইছিলো যে ভাস্কৰ বৰ্মনে 594 এডিট ৰাজ্যভাৰ গ্ৰহণ কৰিছিলে আৰু এই দিনটোৰ পৰাই কি আৰম্ভ হৈছিলে ভাস্কৰাব্দ সেই কাৰণে মই বাৰে বাৰে এই পইণ্টত কিয় সময় দিছিলো যে ভাস্কৰাব্দটো ডেট নে বাৰ্থ হয় নে কি হয় ঠিক আছে জুনদিনাখনৰ পৰা শাসন ভাৰ বা ৰাজ্যভাৰ গ্ৰহণ কৰিছিলে সেইনাখনৰ পৰা আমি কি পাওঁ ভাস্কৰাব্দ পাওঁ লগতে যেহেতু টপিকটো আহিলো আপোনালোকে চাব তেওঁক আমি কুমাৰা ৰজা বুলিও জানো আৰু হিউৱেন চাং 642 to 43 এডিৰ ভিতৰত কামৰূপলৈ আহিছিলে হয়নে আপোনালোকে জানে হিউৱেন চাং আৰু নিধানপুৰ গ্ৰান্স অলৰেডি আমি কৰিলো ন এটা কোৱেশ্চন ইয়াৰ আগত আৰু হিউৱেন চাং প্ৰথম নালান্দা ইউনিভাৰ্চিটিলৈ আহিছিলে দাও আৰু আপোনালোকে জানে হিউৱেন চাঙে এখন কামৰূপক এখন তেওঁৰ একাউণ্ট আছিলে য'ত কামৰূপৰ বিষয়ে ডেছক্ৰাইব কৰিছিলে CU কি মনত ৰাখিব এইখন আছিলে হয়নে CU কি য'ত আৰু দুটা ফলৰ বিষয়ে আমি পাইছিলো কি আছিলে কঁঠাল আৰু নাৰিকল হয়নে মনত পৰিছে ক্লাছখিনি আৰু লগতে মন কৰিব যে ভাস্কৰ বৰ্মনে হিউৱেন চাঙক এটা গিফ্ট কৰিছিলে কেপ এটা গিফ্ট কৰিছিলে ঠিক আছে গিফটেড কেপ তাৰ নাম কি আছিল হলালি সো গোটেই কেইটা পইণ্ট একদম ইম্পৰ্টেন্ট হয় আৰু বৰ্মন ডাইনেষ্টিৰ ৰজাসকল জানে পুষ্য বৰ্মন ফাউণ্ডাৰ সমুদ্ৰ বৰ্মন বল বৰ্মন কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন ভাস্কৰ বৰ্মন ঠিক আছে আৰু ইয়াৰ ভিতৰতে আপোনালোকে জানে অশ্বমেধ যজ্ঞ কোনে কৰিছিলে তাৰ পিছত আপোনাৰ দবকা মই কৈছিল না কল্যাণ বৰ্মনৰ লগত কি মনত ৰাখিব লাগিব দবকা ইউ চাই আৰু চাইনালৈ কোনে পঠাইছিলে ডিপ্লোমেটছ তো এই বস্তুখিনি আপোনালোকে হয়তো যদি আমাৰ ক্লাছবোৰ কৰিছে গম পাইছে ঠিক আছে সো এইখিনি আমি পইণ্ট গম পালো ইয়াতে আমি কি গম পালো যে ইয়াৰ এনসাৰটো কি হ'ব ইয়েস অপচন এ ঠিক আছে নাও লাষ্ট কোৱেশ্চন আজিৰ আমাৰ লাষ্ট কোৱেশ্চন এটো যে ইন হুইচ ইয়াৰ আসাম ৰিজন ওয়াজ সেপাৰেটেড ফ্ৰম দা বেংগল প্ৰেসিডেন্সি ইয়াৰ এনসাৰ হ'ব আপোনাৰ কি হ'ব এনসাৰ In 1874, the Assam region was separated from the Bengal presidency. ঠিক আছে Sylhet was added to it and its status was upgraded to a chief commissioner province. ঠিক আছে the capital was at Shillong. I think আপোনালোকৰ মনত পৰিছে so ইয়াৰ এনসাৰটো কি হ'ব in which year Assam region was separated from the Bengal presidency in 1874. ঠিক আছে সো আজি আমি এইকেটা কোৱেশ্চন কৰিলো এইকেটা আপোনাৰ PYQ আছিল আৰু কোৱেশ্চনৰ লগতে আমি ধুনিয়াকে কি কৰিছো টপিকবোৰ ডিসকাস কৰি গৈছো আৰু আপোনালোকৰ যিমানখিনি পাৰে নোট কৰি যাব বহুত ইম্পৰ্টেন্ট হয় আৰু মই টিৰ বিষয়ে যিখিনি কৈছিলো এইখিনি এবাৰ চাই লব যে ফাৰ্স্ট দা টি ইন আসাম was discovered by Robert Bruce in 1823 আৰু আসাম কোম্পানী যেটো ফাৰ্স্ট কোম্পানী আছিল টিৰ ওপৰত 1839 আৰু হেডকোৱাৰ্টাৰ কোড আছিল নাজিৰাত আছিল আৰু আসাম কোম্পানী শিফটেড টু কলকাতা ইন 1965 লগতে যোৰহাট টি কোম্পানী কিমান চনত 1859 ত এটো সেকেন্ড টি কোম্পানী আছিল ঠিক আছে আৰু টকলাই ৰিসাৰ্চ ষ্টেচন 1911 চন কোট যোৰহাটত ৰিসাৰ্চ অন কাল্টিভেশ্যন এণ্ড ম্যানুফ্যাকচাৰিং অফ টি ইয়াৰ কাৰণে এটো কি কৰিছিলে বনাইছিলে আৰু আপোনালোকে জানে টি অকচন সেন্টাৰ was established in Guwahati in 1970 আৰু গুটেই কেইটা পইণ্ট বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে জানে যে অসমে ইন্ডিয়াৰ যিমানবোৰ ষ্টেট আছে তাৰে ভিতৰত অসমে আটাইতকৈ বেছি কি কৰে চাহ প্ৰডিউস কৰে আৰু more than 50% চাহ ইন্ডিয়াৰ যিমান প্ৰডাকশন হয় more than 50% কোট হয় অসমত প্ৰডিউস হয় আৰু about 1/6 of the tea produced in the world আৰু world পৃথিৱীত যিমান চাহ প্ৰডিউস হয় তাৰে 1/6 ঠিক আছে 1/6 কোট হয় অসমত হয় গতিকে এই দুটা বস্তু মনত ৰাখিব যে Assam produces more than 50% of India's tea production ঠিক আছে 50% of India's tea production more than and about 1/6 of tea produced in the world okay ঠিক আছে বাকি গুটে কেটা পইণ্ট বহুত ইম্পৰ্টেন্ট যোৱাবাৰ এটো আহিলে এবাৰ নেক্সট ইয়াৰ পৰা কোনবা এটা পইণ্ট স্টেটমেন্ট হিচাপে দিব পাৰে আৰু কোৱেশ্চনটো বনাব পাৰে তেনেকৈ আপোনালোকে আজি IMDT বিষয়ে গম পালে কোনটো কেছ কিমান চনত এখন বন্ধ কৰি দিছিলে আমি প্ৰাগজ্যোতিষপুৰ অৰিজিন বা কামৰূপ নামৰ অৰিজিন কি অলৰেডি আমি এবাৰ পঢ়িছিলো আকৌ আমি পিছত চাম এতিয়া আমি প্ৰথমে MCQ খিনি কৰি যাম MCQ ৰ লগত যিখিনি বস্তু লাগে সেইখিনি আমি গম পাম তেনেকৈ আমি ফুলগুৰিৰ বিষয়ে গম পালো ৰঙিয়াৰ বিষয়ে গম পালো হয়নে তাৰ পাছত পথৰুঘাটৰ বিষয়ে গম পালো ইনভেজন খিনি গম পালো অসমৰ বাউণ্ডাৰী খিনি গম পালো আৰু আপোনালোকে জিওগ্ৰাফি ক্লাছ খিনি কৰিব তাত আমি
কাৰ লগত কেনেকৈ কি বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে কেনেকৈ মনত কৰিব লাগে কিমান কিলোমিটাৰ কাৰ লগত কৰি আছিল ইণ্টাৰ ষ্টেট বাউণ্ডাৰী হয় না আটাইতকৈ বেছি দীঘল ইণ্টাৰ ষ্টেট বাউণ্ডাৰী কোনে কৰে আসাম আৰু মেঘালয় ইণ্টাৰ ষ্টেট বাউণ্ডাৰী কি হয় ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কি হয় সেই বস্তুখিনি আমি চাইছিলো হয় না এখিনি আপোনাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লেংথ আছিলে দেন এখিনি আপোনাৰ ইণ্টাৰ ষ্টেট বাউণ্ডাৰী আছিলে ওকে আৰু আটাইতকৈ কম কোনে কৰে অসম ত্ৰিপুৰা আটাইতকৈ বেছি কোনে কৰে অসম মেঘালয় আটাইতকৈ ডাঙৰ কোনখন আছিলে আটাইতকৈ সৰু কোনখন আছিলে এৰিয়া ওয়াইজ কি আছিলে পপুলেশন ওয়াইজ কোনখন আটাইতকৈ ডাঙৰ আছিলে নৰ্থ ইষ্টৰ সেই বস্তুবোৰ আমি চাইছিলো তাৰ পিছত আপোনালোকৰ নৰ্থ বেংক সাউথ বেংক ট্ৰিবিউটৰীবোৰ পঢ়িছিলো যেতিয়া আমি ব্ৰহ্মপুত্ৰ বৰাক নদী পঢ়ি আছিলো তাৰ ওপৰতো ফেক্টছ কিছুমান আমি চাইছিলো সো আপোনালোকে মই ভাবো যে আৰু যিখিনি ডাইনেষ্টি আছিলে তাৰ বিষয়ে আমি সালাস্তমা ডাইনেষ্টি পালা ডাইনেষ্টি বৰ্মন ডাইনেষ্টি বা মাইথলজিক্যাল ৰুলাৰ সকল আছিলে সেইবোৰ আমি ধুনিয়াকৈ চাইছো বাকি আই থিংক আপোনালোকে জানে এইবোৰ আমি ইয়াতে মেইনলি PYQ বোৰ এনেকৈ ডিসকাস কৰিম আৰু যিমান পাৰো বস্তুবোৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে থ্যাংক ইউ আজিৰ ক্লাছটো ইমানেই আছিল নেক্সট ক্লাছত আমি আকৌ লগ পাম আমাৰ যেটো প্ৰিলিমছ উইথ KSGS চলি আছে চলি থাকিব আৰু আপোনালোকে আমাৰ লগত যদি থাকে ভালদৰে সহাৰি জনাই তেনেহলে সদায় এটো কৰিবলৈ ট্ৰাই কৰিম ওকে থ্যাংক ইউ এভৰিওয়ান